আমাৰ সাংসদ গৌৰৱ গগৈ আৰু পাকিস্তানৰ কি সম্পৰ্ক আছে মই সেই বিষয়ে দুই এষাৰ কথা পাতিম। সেইজন গৌৰৱ গগৈৰ কথা পাতিব গৈ আছো, যিজনে পাৰ্লিয়ামেণ্টত ফ্লুৱেণ্টলি হিন্দী আৰু ইংলিছত ভাল ভাল ভাষণ দিয়ে। কেতিয়াবা তেওঁৰ ভাষণ দেখা পালে মই নিজে অসমীয়া হিচাপে প্ৰাউড ফিল কৰোঁ, কিন্তু আজিৰ ডেটত সেই গৌৰৱ গগৈক লৈ মই অলপো গৌৰৱ ফিল নকৰোঁ। আৰম্ভণিতে আহোঁ আমি গৌৰৱ গগৈৰ পত্নীৰ কথাত। কিছুমানে হয়তো জানিব পাৰে বা নাজানিব পাৰে, গৌৰৱ গগৈৰ পত্নী একচুৱেলি অসমীয়া নহয়, তেখেত হ'ল ব্ৰিটিছ। তেখেতে 2011 চনত মাৰ্চ মাহত পাকিস্তানৰ এটা NGO আছে লিড পাকিস্তান বুলি, তাতে জইন কৰিছিলে, মানে তাতে কাম কৰিব। আৰু এই যিটো লিড পাকিস্তান বুলি NGO আছে, এইটো আছিলে CDKN বুলি এটা অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত। আৰু CDKNৰ মেইন এছিয়া হেড হ'ল আলী টকি শ্বেখ বুলি এজন ব্যক্তি, পাকিস্তানী। আৰু সেই ব্যক্তিজনে ইণ্ডিয়াৰ এগেইনষ্টত বহুবাৰ নিগেটিভ নেৰেটিভ মানে পোষ্ট কৰি থাকে, টুইটাৰত হওক বা চবতে। পাকিস্তানে যিমানবিলাক ইণ্ডিয়াৰ এগেইনষ্টত কনস্পিৰেচি কৰিছে, সেইজন মানুহ জড়িত আছে। গৌৰৱ গগৈৰ পত্নীয়ে তেখেতৰ আণ্ডাৰত ক'ব গ'লে কাম কৰিছিলে। ইণ্ডিয়াতো ঠিক তেনেকুৱা এটা NGO আছিল, যাৰ নাম আছিল লিড ইণ্ডিয়া। আৰু গৌৰৱ গগৈৰ পত্নীয়ে যেতিয়া ইণ্ডিয়াত কাম কৰা ষ্টাৰ্ট কৰিলে নহয়, তেওঁক কিন্তু কণ্ট্ৰল কৰিছিলে পাকিস্তানৰ পৰা, ইছলামাবাদৰ পৰা, সেই আলী টকি শ্বেখ নামৰ ব্যক্তিজনে। ইণ্ডিয়াত থকা যিটো NGOত গৌৰৱ গগৈৰ পত্নী কাম কৰিছিলে, তেওঁ বছক কিন্তু একো জনোৱা নাছিলে। সেইটোৰ বছ আছিলে ভাৱনা লুথাৰ। আচৰিত কথা, গৌৰৱ গগৈৰ পত্নী এলিজাবেথে সেই NGOত কাম কৰে, কিন্তু ৰিপৰ্ট কৰে ডাইৰেক্ট পাকিস্তানত। মানে ইয়াত যিগৰাকী চিফ আছিলে ভাৱনা লুথাৰ বুলি, তেওঁক একো ৰিপৰ্ট নকৰে। আৰু ভাৱনা লুথাৰে SIT কৈছেও যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কণ্ট্ৰল হয় পাকিস্তানৰ পৰা, আমি জাষ্ট দৰমহাটো দি দিম, তেওঁ কি কৰে কি নকৰে আমি একো নাজানো। আৰু এটা ইণ্টাৰেষ্টিং কথা, গৌৰৱ গগৈৰ পত্নীয়ে যেতিয়া ইণ্ডিয়াত কাম কৰি আছিলে, তেওঁ পাকিস্তান বহুবাৰ ভ্ৰমণ কৰিছে। মই ভাবো কাম যিহেতু ইণ্ডিয়াত, পাকিস্তান যাব লগা কি আছে? আৰু চবতকে ডাঙৰ কথা, তেওঁ যেতিয়া ইণ্ডিয়াৰ পৰা পাকিস্তান যায় নহয়, তেতিয়া বাহিৰত যায়। বাহিৰত যোৱাৰ কাৰণটো হ'ল তেওঁৰ ৰেকৰ্ডবিলাক যাতে ফ্লেগ নহয়, যাতে হাইলাইট নহয়। আৰু বাহিৰত যোৱা মানে আমি কি বুলি ভাবিম? তেওঁ নিশ্চয় সেই বালুচিস্তানত গৈছে, নহ'লে পাকিস্তানে যিখিনি কাশ্মীৰ দখল কৰি আছে হয়তো তাত গৈছে। মানে চেঞ্চিটিভ যিবিলাক এৰিয়া নহয়, সেইবিলাকত হয়তো তেওঁ ভ্ৰমণ কৰিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা কৈ আছো, গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰে ইণ্ডিয়াত, মানে লিড ইণ্ডিয়াত, কিন্তু তেওঁ দৰমহা পায় পাকিস্তানৰ পৰা। গৌৰৱ গগৈৰ পত্নীয়ে দৰমহা পায় 2 লাখৰ পৰা 2.5 লাখলৈ। কিন্তু সেই NGOৰ যিজনী বছ আছিলে ভাৱনা লুথাৰ, তেখেতে দৰমহা পায় 50,000। মাজতে কি হ'ল, সেই NGOটোৰ অৱস্থা বেয়া হৈ গ'ল, মানে ফাইনেন্সিয়েল ক্ৰাইচিছ, টকা পইচা নাই। তেতিয়া পাকিস্তানৰ পৰা মেছেজ আহিল যে নহয়, NGOটো চলাব লাগিব, লাগিলে আমি ইয়াৰ পৰা দৰমহা পঠাম, আৰু মেইনলি এলিজাবেথক দৰমহা দিবই লাগিব। তাৰপিছত পাকিস্তানে কি কৰিলে, সেই NGOটো চলোৱাৰ কাৰণে তাৰ পৰা ফাইনেন্স দিয়া আৰম্ভ কৰিলে। আৰু যিখিনি টকা তাৰ পৰা পঠাইছে, অলমষ্ট 100% টকা এলিজাবেথৰ একাউণ্টত, মানে গৌৰৱ গগৈৰ পত্নীৰ একাউণ্টত। মানে গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ কাৰণে হিয়াৰমঠু আছিল, আৰু এতিয়াও হিয়াৰমঠু হৈ আছে। এতিয়া আহো গৌৰৱ গগৈৰ কথা লৈ। গৌৰৱ গগৈ যেতিয়া সাংসদ হ'ল নহয়, তেতিয়া অলমষ্ট 90জন মান ল'ৰা ছোৱালী লৈ গৈছে পাকিস্তান হাই কমিশ্যনৰ অফিচত। কি কাৰণে নিছে নাজানো, কিন্তু মই ভাবো পাকিস্তান হাই কমিশ্যনৰ অফিচত নিব লগা কোনো কাৰণেই নাই। লগতে গৌৰৱ গগৈক মই এজন মিছলীয়া অসমীয়া বুলি ক'ম, কাৰণ দুবাৰমান সংবাদ মাধ্যমৰ আগত মিছা বাইট দিছে। মাজতে তেখেতে প্ৰশান্ত ৰাজগুৰু, যিজন সাংবাদিক আছিলে, তেওঁৰ আগত কৈছে যে তেওঁ পাকিস্তান যে ভ্ৰমণ কৰিছে 2013ত, এটা কাৰণতে কৰিছে, কাৰণটো হ'ল তেওঁৰ পত্নী হেনো পাকিস্তানত কাম কৰি আছে। কিন্তু সঁচা কথাটো হ'ল 2013ত তেওঁৰ ঘৈণীয়ে তাত কাম কৰি থকাই নাই, তেওঁ ইণ্ডিয়াত কাম কৰি আছিলে। গতিকে সেইটো ডাইৰেক্ট মিছা মাতিছে। তেখেতে আৰু এটা কথা মিছা মাতিছে, সেইটো হ'ল ডাঙৰ ল'ৰাৰ চিটিজেনশ্বিপক লৈ। তেওঁ কৈছে যে ক'ভিডৰ সময়ত মাক যিহেতু তাত থাকে, গতিকে ইণ্ডিয়ান চিটিজেনশ্বিপটো কনভাৰ্ট কৰি পেলাই ব্ৰিটিছ চিটিজেনশ্বিপ কৰি দিব। কথাটো হ'ল কৰোণা আছিলে 19-20 অলমষ্ট, কিন্তু তেখেতে পাছপৰ্টখন চাৰেণ্ডাৰ কৰিছে 2022ত। কথা হ'ল আপুনি ক'ৰবাত নহয় ক'ৰবাত অসমীয়া ৰাইজক ফাঁকি দিছে বা মিছা মাতিছে, আৰু সেই ফাঁকিটো বা মিছাটো আপুনি লুকাবৰ কাৰণে আপুনি কণ্টিনিউৱাছলি মিছা কথা পাতিয়ে আছে। আৰু অত্যন্ত এটা দুখৰ কথা যে গৌৰৱ গগৈ যিহেতু নিজে এজন হিন্দু হয়, তেওঁ ল'ৰা ছোৱালীক হিন্দু বনালে কিহৰ আপত্তি? ঠিক আছে, আপোনাৰ ঘৈণী ব্ৰিটিছ হয়, তেওঁ খ্ৰীষ্টিয়ান হয়, সেইটো বাদ দিলোঁ, তেওঁ হিন্দু নবনালেও হ'ব, কাৰণ হিন্দু ধৰ্মই বা সনাতন ধৰ্মই এইটো কেতিয়াও নকয় যে আপুনি কনভাৰ্ট হওক, জোৰ জবৰদস্তি কেতিয়াও নকৰে। কিন্তু আপোনাৰ ল'ৰা ছোৱালীক নিজৰ ধৰ্ম দিয়াটো মই ভাবোঁ একো বেয়া কথা নহয়। তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীক ইণ্ডিয়ান বনোৱাটো আপত্তি, অসমীয়া বনোৱাটো আপত্তি, নিজৰ ধৰ্মটো দিয়াটো আপত্তি। ক'ব গ'লে শুনি আচৰিত লাগে। আৰু এটা কথা, গৌৰৱ গগৈয়ে যিখিনি সময়ত পাকিস্তান ভ্ৰমণ কৰিছিলে, সেইখিনি সময়ত গৌৰৱ গগৈয়ে ডিজিটেলি ক'ব গ'লে চাইলেণ্ট আছিলে। ক'তো ফটো উঠা নাই, ক'তো ভিডিঅ' দিয়া নাই, একো আপডেটে দিয়া নাই। আৰু পাকিস্তানৰ পৰা যেতিয়া ৰিটাৰ্ণ হৈ আহে নহয়, তাৰ পিছত পাৰ্লিয়ামেণ্টত তেখেতে অদ্ভুত কুৱেশ্যন কৰে, লাইক আমাৰ ডিফেন্স চিষ্টেমৰ কিছুমান কনফিডেঞ্চিয়েল ডাটা, ক'ত ইউৰেনিয়াম আছে, ক'ত কি আছে, এনেকুৱা ধৰণৰ যে কুৱেশ্যন যে কৰে, আল্টিমেটলি ক'ৰবাত এনেকুৱা অনুভৱ হয় যেন গৌৰৱ গগৈ পাকিস্তানৰ কাৰণে কাম কৰি আছে। আৰু সেইকাৰণে পাকিস্তানৰ যিবিলাক নিউজ চেনেল আছে, সেইবিলাকত ৰাহুল গান্ধীৰ লগতে গৌৰৱ গগৈৰ নামটো খুব আহি থাকে। মানে পাকিস্তানৰ কাৰণে আৰু পাকিস্তানৰ নিউজ চেনেল বিলাকৰ কাৰণে গৌৰৱ গগৈ নামটো খুব প্ৰিয়। এতিয়া এইটো ক্ষেত্ৰত গৌৰৱ গগৈ বা কি মন্তব্য দিয়ে, সংবাদ মাধ্যমৰ আগত বা কি বুলি কয়, তেখেতে উত্তৰ দিব লাগিব, কাৰণ এই বিষয়টোত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্ন জড়িত হৈ আছে।